নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিক্টৰ দাসৰ এটি ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'টো কেতিয়াৰ হয় আৰু এই ভিডিঅ'টো কোনে ভাইৰেল কৰিলে এই বিষয়ে ভিক্টৰ দাসে সকলো কৈছে। আৰু ভিক্টৰ দাসে কৈছে যে এই ভিডিঅ'টো শৃংখল চলি আহে ভাইৰেল কৰিছে। গতিকে শৃংখল চলি আহক ভিক্টৰ দাসে কি কৈছে মই আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আৰু লগতে ভিক্টৰ দাস কাপুৰুষ নেকি যে এগৰাকী যুৱতীক এনেদৰে মাৰপিট কৰিছে? সঁচাই বহুত বেয়া লাগিলে। আৰু ভিক্টৰ দাস বোলে এজন শিক্ষকো, গতিকে শিক্ষকৰ এই আদৰ্শ হোৱাটো জানো ভাল। আৰু ভিক্টৰ দাসে কি কৈছে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে আৰু গোটেই আপোনাৰ নিউজ মিডিয়া চবতে এটা ভিডিঅ' এটা ভাইৰেল হৈ আছে, হয়নে? ভিডিঅ' এটা ভাইৰেল হোৱা আপোনালোকে দেখিছে। এতিয়া এটা ডাঙৰ প্ৰশ্ন ইয়াতে, ডাঙৰ প্ৰশ্নটো হৈছে যে ভিডিঅ'টো কেতিয়াৰ ভিডিঅ'? ঠিক আছে, ভিডিঅ'টো কেতিয়াৰ ভিডিঅ', ভিডিঅ'টো কাৰ ভিডিঅ', কেনেকুৱা ভিডিঅ', কিয় হৈছে, কি ঘটনা, কি পৰিঘটনা, কোনোবাই জানে নে নাজানে? কোনেও একো নাজানে, হয়নে? এতিয়া মেইন কথাটো হৈছে মই এটা কথাই ক'বলৈ বিচাৰোঁ যে কোনো নাৰীক বা কোনো ছোৱালীক হাত উঠোৱাটো মই কেতিয়াও কি নহয়, তাৰ পক্ষপাতত মই কেতিয়াও নহয়। কিন্তু মোৰ এটা প্ৰশ্ন মই ক'বলৈ বিচাৰোঁ, আজিৰ যুগত আমাৰ যিমানখিনি মানুহ আছে সেই মানুহখিনি বা আমাৰ আজিৰ যুগৰ যিমানখিনি আমাৰ ল'ৰা ছোৱালী যিমানখিনি আছে, মই চবকে এটা প্ৰশ্ন সুধিবলৈ বিচাৰিম যে যদি তোমাৰ নিজৰ মানুহ এজনে, তোমাৰ নিজৰ যদি কোনোবাই কিবা এটা ভুল কৰে, সেই ভুলটো যদি তুমি দেখা পোৱা, ভুলটো দেখা পালে তুমি কি ক'বা? আৰু চবতকৈ ডাঙৰ কথা মই এই কথাটোৱে কৈ আছোঁ যে কি আমাৰ যোনখিনি এইটো ভিডিঅ' আপোনালোকৰ ভাইৰেল কৰিছে বা যোনে ভাইৰেল নকৰক, এই ভিডিঅ'টো এটা বহুত পুৰণা ভিডিঅ'। ঠিক আছে, এই ভিডিঅ'টো এটা পুৰণা ভিডিঅ' আৰু পুৰণা ভিডিঅ'টো আজি আপলোড কৰিছে। এইটো প্ৰায় 2022-23 ভিডিঅ'টো যোনে দিছে তেওঁলোকে গম পাব কেতিয়াৰ ভিডিঅ', তেওঁলোকৰ তাত ডেটটো থাকিব, কাৰণ মনে মনে কৰা ভিডিঅ' যিহেতু সকলোৱে দেখিছে। ঠিক আছে, এইটো এটা মনে মনে কৰিছে ভিডিঅ'টো। আৰু চবতকৈ ডাঙৰ কথা যে কি এই ভিডিঅ'টো যেতিয়া হৈছিলে, এই কাণ্ডটো যেতিয়া হৈছিলে, তেতিয়াই এইটোৰ ওপৰত এটা কেছ তেওঁলোকে দাখিল কৰিলেহে আৰু। ঠিক আছে, কাৰণ আমাৰ মাজত আমি কি হয় কি নহয়, ঠিক আছে, আমাৰ কিয় কাজিয়া লাগিছে, কিয় কাজিয়া লগা নাই, ইয়াৰে ঘটনা পৰিঘটনা কোনেও গম নাপায়। ফাৰ্ষ্ট কথাটো হৈছে সেইটো। আৰু ছেকেণ্ড কথাটো মই এইটো হাজাৰবাৰ ক'ম যে কি কোনো নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও ছাপৰ্টো নকৰোঁ। কিন্তু মই এটা কথাই ক'ম যে আজি আপোনালোকৰ যদি কোনোবা ঘৰৰ মানুহ বা আজি যদি আপোনালোকৰ কোনোবা আপোন মানুহ, আপুনি যদি কিবা এটা এনেকুৱা ভুল দেখা পায়, সেইটো ডেফিনেটলি যোনে তোনে নহওক চবে এটা কথাই কৰিব যে কি চবে 100% তাতে প্ৰতিক্ৰিয়া দিব। আৰু ময়ো জ্যেষ্ঠ হিচাপে বা ময়ো যিটো বস্তু মই বেয়া পাওঁ, যিটো বস্তুত মোৰ ভুল বুলি মই ভাবোঁ, সেই বস্তুটোত মই কেতিয়াও ছাপৰ্ট নকৰোঁ। এতিয়া চবতকৈ ডাঙৰ কথাটো হৈছে যে কি যিখিনি ৰাইজক দেখুওৱা হৈছে, ৰাইজে তাৰে কিবা ঘটনা বা পৰিঘটনা জানেনে? ৰাইজে তাৰে ঘটনা বা পৰিঘটনা একো নাজানে। এতিয়া চবতকৈ ভাবিবলগীয়া কথাটো হৈছে যে মোক আজিৰ ডেটত এই পুৰণা ভিডিঅ' এটালৈ কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল? কিয় বদনাম কৰিবলৈ চেষ্টা কৰা হ'ল এটা পুৰণা ভিডিঅ' লৈ? মফিদুলে কৈছে ভিক্টৰ দা ৰেছপেক্ট নোহোৱা হ'ল। বাবু মই তোক এটা কথা কৈছোঁ, তোৰ ঘৰৰ যদি তোৰ ভণ্টি এটাই কিবা ভুল কৰে তই কি কৰিবি? মোৰ প্ৰশ্নটো তাতে। বা তোৰ যদি কোনোবা আত্মীয় বা তোৰ যদি কোনোবা নিজৰ মানুহে যদি কিবা এটা ভুল কৰে, সেই ভুলটোক লৈ তই কি কৰিবি, তই মোক সেই প্ৰতিক্ৰিয়াটো প্ৰথমতে জনাবি। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবি, কোনো মানুহে আজি সেইটো কেছ আজি বহুত আগৰ দিনৰ কেছ, এতিয়াৰ দিনৰ কেছ নহয়। সেইটো আজিৰ ডেটৰ নহয়, সেইটো আজিৰ ডেটত বা যোৱাকালি বা পৰহিৰ বস্তু নহয়। সেইটো হৈছে 2020, 22, 23 এনেকুৱা চনৰ কথা। মোৰ নিজৰে মনত নাই, যোনে ভিডিঅ'টো দিছে তেওঁক সুধিলে হ'ল। ঠিক আছে, চ' ইম্পৰ্টেণ্ট কথাটো এইটোৱে যে যোনে যি প্ৰতিক্ৰিয়া দিয়ে, যোনে যি কৰে তাতে কথা নাই। কিন্তু মোৰ এতিয়া চবতকৈ পইণ্ট অফ ভিউটো হৈছে যে যিবিলাক মানুহে কয় যে আমি গুণ্ডা, কিছুমান মানুহে কয় যে আমি গুণ্ডা টেক্স ল'ম, যোৱাকালিৰ এটা লাইভৰ প্ৰত্যুত্তৰ এটা ব্লেকমেইলিং হ'ব পাৰে নেকি? বা এটা পাৰ্চনেল বস্তু এটা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত নিজকে কি বুজাবলৈ চেষ্টা কৰিলে? মই এই কথাটো বহুত ইম্পৰ্টেণ্ট কথা যে যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত মই আজি যিহেতুকে তেওঁ নিজেই যিহেতুকে অলৰেডি তেওঁৰ ফেচবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে, তো মই এই কথাটোৱে কৈছোঁ যে শৃংখল চলিহা
মই নামটো কৈছোঁ শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ নিজকে গুণ্ডা বুলি সজায় সেই গুণ্ডাটোৱে আজি কি কাৰণত এটা পাৰ্চনেল বস্তু পাৰ্চনেল বস্তু আমাৰ নিজৰ মাজত হোৱা বস্তু এইটো কোনোবাই ভিডিঅ' কৰি আপোনাক দিছে কাৰণ তাতে দেখা পাইছে এইটো ভিডিঅ' কোনোবাই বনাই কিনে কাৰোবাক দিছে তো শৃংখল চলিহাই আজি সেই বস্তুটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কি কৰিব বিচাৰিছে সবতকৈ ডাঙৰ প্ৰশ্নটো হৈছে সেইটো আৰু নিজকে গুণ্ডা সজোৱা নিজকে কয় যে মই বাঘ নিজকে কয় যে মই কি মই ঠাকৰেক ফ'ল' কৰা মানুহ ঠাকৰেক ফ'ল' কৰা মানুহে আজি এইবোৰ কাম কৰি ফুৰিছে কিয় ঠাকৰেক ফ'ল' কৰা মানুহে এটা আপুনি কাজিয়াটো কাজিয়া হিচাপে ল'ব লাগিছিলে কাজিয়াটো আপোনাক মই সমালোচনা কৰিছোঁ আপোনাক সমালোচনা কৰা মোৰ অধিকাৰ আছে মই এটা ডেম'ক্ৰেটিক কাণ্ট্ৰিত থাকোঁ আপুনি কৰা যিখিনি মই গম পাইছোঁ তথ্য পাইছোঁ বা যিখিনি আপোনাৰ এনেকুৱা হৈছে যে অ' নাই এই মানুহটো অমুকখিনি কাম কৰিছে তাৰ ওপৰত এটা প্ৰশ্ন কৰিছোঁ কিন্তু প্ৰশ্নটোৰ উত্তৰ খাৰু পিন্ধা মেখেলা পিন্ধা মানুহৰ দৰে এটা উত্তৰ হ'বলগীয়া নাছিলে আপুনি যিটো কৰ্ম কৰিছে সেই কৰ্মটো এটাই কথা ক'ম মই এই কৰ্মটো যোনটো এই কৰ্মটো এটা খাৰু পিন্ধা বা মেখেলা পিন্ধা মানুহে পাৰ্চনেল কাজিয়া এটা উদঙাই দিব ফেচবুকৰ জৰিয়তে আৰু মই শ্বেয়াৰ কৰিছোঁ আপুনি দিয়া বস্তুটো মই নিজে শ্বেয়াৰ কৰিছোঁ আৰু আমাৰ মাজত যোনখিনি সেই কাজিয়া হৈছিলে সেই কাজিয়াৰ কেছটো তেতিয়াই কেছ দিব লাগিল যদি আমাৰ কিবা এনেকুৱা কাজিয়া হৈছিলে আমাৰ কাজিয়াটো এটা কাৰণতে যে আমাৰ নিজৰ বুজাবুজিৰ মাজত কিবা এটা কাজিয়া হৈছে নিজৰ মানুহৰ মাজত কাজিয়া হৈছে তো তাতে কাৰো ক'বলগীয়া একো নাই ঠিক আছে কাৰণ চবৰে কাজিয়া হয় আজিৰ ডেটত মই এই কথাটোৱে কৈছোঁ নিজৰ পাৰ্চনেল মানুহৰ সকলোৰে কাজিয়া হয় আৰু পাৰ্চনেল মানুহৰ কাজিয়া এটা ফেচবুকত উদঙাই দি কিনে মোৰ চৰিত্ৰত দাগ পেলাবলৈ চেষ্টা কৰা তেনেকুৱা নিৰ্ভীক বা তেনেকুৱা এজন মানুহ মই এই কথাটো কৈছোঁ যোনে নিজকে কয় মই নিৰ্ভীক মই বোলে অমুক মই বোলে ভোক লাজ লাগিব লাগিছিল তেনেকুৱা মানুহটোৰ আৰু সবতকৈ ডাঙৰ কথা যে যিকোনো এটা বস্তু এটা পোষ্ট কৰাৰ পিছতে যেতিয়া মানুহে নিউজ বনাবলৈ আৰম্ভ কৰে সেই নিউজটো মানুহে বুজি পোৱাটো উচিত যে কি ক্ষেত্ৰত কেনেকৈ এটা নিউজ কৰিবলৈ চেষ্টা কৰিছে আমি কিছুদিন আগতে দেখিছোঁ শংকৰজ্যোতি দাৰ লগত এটা কেছ হৈ গৈছে যেতিয়া শংকৰজ্যোতি দাক কি কৰিবলৈ চেষ্টা কৰিছে শংকৰজ্যোতি দাক ছোৱালীৰ কেছত ফচাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে সেইটো আমাৰ অসমীয়া জাতিটোৰ প্ৰতি এটা কি আছে অসমীয়া জাতিটোৰ প্ৰতি এটা এনেকুৱা টাইপৰ প্ৰব্লেম এটা আছে আৰু বাকী মই এটাই কথা ক'ম যে মই নাৰীৰ ওপৰত হাত উঠোৱাটো মই কেতিয়াও ছাপোৰ্ট নকৰোঁ বা মই নাৰীৰ ওপৰত হাত কিয় কোনটো পৰিস্থিতিত উঠাবলগীয়া হৈছিলে আৰু সেইটোৰ ফলত আমাৰ কি হৈছিলে সেই কথাটো আমাৰ মাজত থকা কথা তো সেইটো কোনেও তাকে জাষ্টিফাই কৰিবলগীয়া কথা নহয় বা এইটো মিডিয়াত ক'বলগীয়া কথা নহয় মই সদায় এই কথাটোৱে কৈছোঁ যে কোনোবা মানুহে নিজৰ পাৰ্চনেল কাজিয়া এটা আৰু পাৰ্চনেল কাজিয়াটো কোনোবাই উঠাইছে ভিডিঅ' কৰিছে ভিডিঅ' কৰি কিনে সেইটো সামাজিক মাধ্যমত ওলাই কিনে বদনাম কৰিবলৈ চেষ্টা কৰিছে তে হাঁহি উঠিছে মই এতিয়া লাইভত চাই থকা মানুহখিনিক এটা কথাই ক'ম আপোনালোকে এটা কথা মোক ক'ব যে কি চেলেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্চনেল কাজিয়া হয় নেকি মই এই কথাটো সুধিব বিচাৰিছোঁ যোনে যোনে মোৰ লাইভত আছে এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ এটা পাৰ্চনেল কাজিয়া কেতিয়াও হ'ব নোৱাৰে চেলেঞ্জ এটাৰ প্ৰত্যুত্তৰ চেলেঞ্জ হ'ব লাগে পাৰ্চনেল কাজিয়া নহয় ঠিক আছে এই সঁচা যিমানখিনি মানুহ আছে এটা চেলেঞ্জৰ প্ৰত্যুত্তৰ পাৰ্চনেলি উদঙাবলৈ চেষ্টা কৰা এইটো দেট ইজ দ্য মষ্ট কি একদম হাঁহি উঠা কথা যোনে নিজকে কয় টাইগাৰ বুলি মই মেকুৰী বুলি ক'লোঁ মই সেইখিনিয়ে কৈ দিছোঁ আৰু লাজ পাব লাগিছিলে কালি ৰাতিৰ কৰা প্ৰশ্নবোৰৰ উত্তৰ এটা ভিডিঅ' দি নহয় ভিডিঅ' কেনেকৈ লিক হ'ল ভিডিঅ' কেনেকৈ লিক হ'ল তাতে অকল মই নাই নহয় তাতে বহুত মানুহ আছে কোনোবাই ভিডিঅ' বনাই কিনে দিছে কিবা এটা হৈছে হৈ কিনে তাৰপিছত কাজিয়া আৰু ভিডিঅ'টো চাওক সিহঁতৰ এটাই বস্তু সিহঁতে ব্লেকমেইল কৰিব জানে অকল সিহঁতে ব্লেকমেইল কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু মোক ব্লেকমেইল নকৰিবি বাবু ঠিক আছে মোক ব্লেকমেইল নকৰিবি মই ব্লেকমেইলটো মই নিজেও বেয়া পাওঁ বুজি পাইছ নাই ব্লেকমেইল কৰাটো মই নিজেও বেয়া পাওঁ মই কাকো ব্লেকমেইল কৰা নাই আজিলৈকে তো ব্লেকমেইল নকৰিবি কথাটো বুজি পাইছ নাই য়েছ তুষাৰ বৰাই সুধিছে তই ছোৱালীৰ ওপৰত হাত কিয় উঠাবি মোৰ নিজৰ সম্পৰ্কৰ মানুহ মই হাত উঠাওঁ কিবা ভুল দেখিলে মই হাত উঠাম মই এজন নিজৰ দাদা বা মই তাতকৈ আপোনাৰ কি বুলি কয় মই জ্যেষ্ঠ হিচাপে মই কিবা এটা ভুল দেখিলে মই হাত উঠাইছোঁ ঠিক আছে তো তাতে সেইটো পাৰ্চনেল কথা তাতে জাজ কৰিবলগীয়া একো নাই এই কথাটোৱে মই কৈ থৈ দিলোঁ তাতে জাজ কৰিবলগীয়া একো নাই আৰু মানুহ এটাক বদনাম কৰিবৰ কাৰণে এইবোৰ এলিমেণ্টছ ব্যৱহাৰ কৰা হয় আৰু মই এটাই কথা কৈছোঁ এলিমেণ্টছ ব্যৱহাৰ কৰি মোৰ এগেইনষ্টত লাভ নাই সঁচা অৰ্থত যদি যুদ্ধ কৰিব আছে প্ৰকৃত অসমীয়া হিচাপে যুদ্ধ কৰিব লাগে ঠিক আছে এনেকৈ খাৰু পিন্ধা মেখেলা চাদৰ পিন্ধা টাইপ যুদ্ধ কৰি লাভ নাই
ঠিক আছে বোলে কি কালি কাজিয়া লাগিছে আজি বোলে কি আজি বোলে মই এনেকে তাৰ এটা ভিডিঅ' ভাইৰেল কৰি দিম ব্ৰ দিছ ইজ নট ডান মাই চেলেঞ্জ ৱাজ ষ্টে এজ এ চেলেঞ্জ কিপ ইট এজ এ চেলেঞ্জ চেলেঞ্জটো চেলেঞ্জ হিচাপে ৰাখিলে হ'ল আৰু মই এটাই কথা কৈছোঁ যিদিনাখন মই এই কথাটো কৈছোঁ যে যিদিনাখন মই বিক্ৰী আজিলৈকে যোৱা নাইতো তো বিক্ৰী যোৱা মানুহবিলাকে এইবোৰ কাম কৰিবই মই বিক্ৰী যোৱা নাই তো মোৰ এইটো কোনবা সত্য যুগৰ ভিডিঅ' কেতিয়াৰ ভিডিঅ' মোৰ নিজৰো মনত নাই কোনোবাই ৰাখি থৈছে ব্লেকমেইল কৰিবৰ কাৰণে আৰু ব্লেকমেইল কৰা মানুহবিলাকক মই এটাই কথা কৈ আছোঁ ব্লেকমেইল কৰি ঠিক আছে বেলেগ একো নাপাবি এণ্ড দিছ ইজ নট গুড হাঁহি উঠিব লাগিছিল এইটো প্ৰত্যুত্তৰ হ'ব নালাগিছিল কথাৰ প্ৰত্যুত্তৰ কথা হ'ব লাগিছিল চেলেঞ্জৰ প্ৰত্যুত্তৰ চেলেঞ্জ হ'ব লাগিছিল কথাটো বুজি পাইছতো ভিক্টৰ দা কমেণ্টবোৰ পঢ়ি চাম ডেফিনেটলি কমেণ্টবোৰ পঢ়ি চাম লাভ ইউ ভিক্টৰ দা আৰু কি ক'বলগীয়া আছে চ' মই মোৰ স্পষ্টীকৰণ হিচাপে যদি কোনোবাই সোধে স্পষ্টীকৰণ হিচাপে এইটোৱে কথা ক'ম এইটো এটা বহুত পুৰণা ভিডিঅ' এইটো এটা পাৰ্চনেল সংঘাত বা পাৰ্চনেল আমাৰ কিবা এনেকুৱা এটা হৈছিলে যিটোৰ কাৰণে আমাৰ কাজিয়া হৈছে সেই পাৰ্চনেল কাজিয়াটো ছ'চিয়েল মিডিয়াত যদি এনেকুৱা কিবা হ'ল হয় তেনেহ'লে ছোৱালীজনীয়ে অলৰেডি উদঙালে হয় ঠিক আছে যিহেতুকে ছোৱালীজনীয়ে উদঙোৱা নাই এতিয়া মাইকী মানুহ এটাই উদঙাই দিছে শৃংখল চলিয়া হিচাপে যাৰ নাম এই মাইকীটোৱে উদঙাই দিছে যেনেকৈ নামঘৰে মাইকীবিলাকে সমালোচনা কৰে নাই আজিকালিতো আৰু নামঘৰত বহুত কম মানুহ যায় তো এই শৃংখল চলিয়া বোলা যোনটো মাইকীয়ে ফেচবুকৰ মাধ্যমেদি এই সমালোচনা এটা আৰম্ভ কৰিছে এই সমালোচনাটোৰ ভিতৰত মই এই কথাটোৱে ক'ম যে আমি সকলোৱে যিখিনি চেষ্টা বা যিখিনি প্ৰচেষ্টা সেই প্ৰচেষ্টা বা সেই চেষ্টাখিনি কেতিয়াও কি হ'বলৈ দিব নালাগিব কেতিয়াও 100% সফল হ'বলৈ দিব নালাগিব কাৰণ বিক্ৰী যোৱা মানুহৰ দাম নাই